দক্ষ ৰাজ্যৰে এক শক্তি সম্ৰাট মই নাম মোৰ ভুজংগ। আৰু মই তব জ্যেষ্ঠ ভাতৃ নাম মোৰ ত্ৰিভুজখৰ। আৰু মই আপোনাৰ কনিষ্ঠ ভাতৃ নাম মোৰ বজ্ৰধৰ। আমাকে পরাস্ত করতা বীর নাই এই বিশ্ব ব্রহ্মাণ্ডতে। সরি করে দেবতা তোর মানো অতলর বাখুকি আমার ভয় থরা থরে হয় কম্পমান। গতিকে এই পৃথিবীর সকলোতে জয় করি হত্যা লুণ্ঠন নারী হরা নাতিরে বিভীষিকাৰ সৃষ্টি কৰি এফালৰ পৰা মহিমূৰ কৰিব লাগিব। আৰু প্ৰতি দয়া মমতাৰ নাই প্ৰয়োজন, কেৱল হত্যা কেৱল হত্যা। আৰু চিন্তা নকৰিব দাদা, আমাৰ হাতৰ পৰা দেৱতা কিম্বা মনুষ্য কোনো হাৰি যাব নোৱাৰে। ইতিমধ্যেই বহুতকে হত্যা কৰি এই দেশৰ ধন সোণ সকলোবোৰ লুট কৰি অনা হৈছে দাদা। আৰু এই দেশবোৰৰ ধন সম্পত্তি মণি মুকুতা আনি আমাৰ ৰাজভঁৰালত ভৰোৱা হৈছে। আৰু সুন্দৰী সুন্দৰী ৰমণীবিলাক ধৰি আনি আমাৰ ৰাজকাৰেং খুৱনি কৰা হৈছে। ধন্য ধন্য বীর ভক্তিবোৰ, তোমালোকৰ বীৰত্বৰ তুলনা নাই। এবাৰ উচ্চস্বৰে গৰু আনন্দ স্বৰ্গ মৰ্ত্য পাতাল উঠক উঠলি। আমাকে বধ কৰিবৰ বাবে বৈদ্য ঋষিমুনি সকলে মৰণ যজ্ঞ কৰিছে। এইজন সিহঁতক ক্ষমা কৰিব নোৱাৰি, সিহঁতক হত্যা কৰিব লাগিব। ঋষিমুনি সকলৰ ইমান অহংকাৰ, সিহঁতে আমাৰ মৃত্যুৰ কাৰণে মৰণ যজ্ঞ কৰিছে আৰম্ভ। কাৰ আত্মহস্য কোনো ওচৰতে কোনে যজ্ঞৰ আগত চৰকাৰ হবলৈ কৰিছে আহ্বান। ইমান স্পষ্ট অতি শীঘ্ৰে বিচাৰ কৰা। চিন্তা নকৰিব দাদা, মুহূৰ্ততে তাক ধৰি আনি তাৰ মুণ্ড ছেদন কৰিম। বল দাদা। তহঁতে মোক বিচাৰি যোৱাৰ কোনো কাৰণ নাই। মই বিশ্বর পহেলিকা, মই বিশ্বর ধূমকেতু, মই বিশ্বর অধিকারী। তহঁতৰ মাৰি পিনে তহঁতি মোৰ বল বিক্ৰম পৰীক্ষা কৰিব। তই যজ্ঞৰ বীৰত্ব তই এতিয়াও বুজা নাই।
সামান্য পতংগ হৈ জুইত জাপ দি মৰিবলৈ আহিছ। এই মূৰ্খ, মোক বধ কৰিব পৰা বীৰে এতিয়াও পৃথিৱীত জন্ম হোৱা নাই। এই হয়ত দৈত্য জীৱিত থকালৈকে মোৰ মৃত্যু দৌতে জন্ম হব নোৱাৰে। তহঁতে মোৰ ওচৰতে নিচাই ক্ষুদ্ৰ পতংগ বাৰে বাৰে আমাক কৰে অপমান নহয় আৰু সহ্য আমাৰ উচিত শাস্তি বিধান কৰিম। লাগে মাথো আপোনাৰ আদেশ। ইয়াক আৰু ক্ষমা কৰে নহব। অস্ত খাতে ইয়াৰ মূল্য শূন্য বিশূন্য হোক না। আক্ৰমণ কৰা ভাই হওক। এই ঠাইতে মৃত্যুদণ্ড বিধান কৰা হোক। তাহাঁতৰ বলাৰ বিক্ৰম তাহাঁতৰ হস্ত হস্তাই মোৰ দেহত কোনো ক্ষতি কৰিব নোৱাৰিলে। প্ৰাণলৈ যদি তাহাঁতৰ মমতা আছে, এই হয় দৈত্যৰ ওচৰতে ক্ষমা খৰছে। দৈত্যপতি, আপুনি আমাতকৈ শ্ৰেষ্ঠ বীৰ বুলি আমি কৰিলো স্বীকাৰ। এতিয়া আপোনাকে আমি যক্ষ ৰাজ্যৰে অধিপতি পাতিলো। আপোনাৰ আজ্ঞাধীন হৈ আমি কাম কৰি যাম। আমাক ৰক্ষা কৰক। ৰক্ষা কৰক। খৰচ মই তোমালোকৰ কথাতে মান্তি হৈছো। মোৰ নাম হয় দৈত্য। লক্ষ্মী আয়ে পৃথিৱীৰ ভূভা হৰণ কৰিবলৈ হেতু মোকে কৰিছে সাধন। মোৰ মৃত্যু কোনেও ঘটাব নোৱাৰে। বৰ্তমাই শৰীৰ মোৰ চোৱা সকলোৱে। আমি বিশ্বাস কৰিলো দৈত্যপতি। আমাৰ সকলো অস্ত্ৰ আপোনাৰ মুণ্ডত পৰি থানবান হৈ গল। শুনা তোমালোকে, আজিৰ পৰা আমি সকলোৱে মিলি পৃথিৱীত মহাপ্ৰলয়ৰ ঘোষণা কৰিব লাগিব। তোমালোকে ভয় নকৰিবা। আমাকে বাধা দিব পৰা শক্তি কাৰোৱেই নাই পৃথিৱীত মহাপ্ৰলয়ৰ ঘোষণা হব। মহাপ্ৰলয় স্বৰ্গৰ দেৱতা সৃষ্টিৰ অধিকাৰী সেই ব্ৰহ্মাই বেদাংগ সমূহ পৰ্বতৰ গুহাতে লুকুৱাই ৰাখিছে। গতিকে এইবিলাক আমি অতি সোনকালে বিচাৰি উলিয়াবই লাগিব। অতি উত্তম হব দৈত্যপতি। তেন্তে অতি শীঘ্ৰ আমি বেদাংগ বিলাক লৈ এই পৃথিৱীৰ একচ্ছত্ৰী সম্ৰাট হৈ জীয়াই থাকিব পাৰিম। আনন্দ কৰা, জয়ধ্বনি কৰা এই মহাবীৰৰ। জয় হয় দৈত্য, জয় হয় দৈত্য।
যত কৰি চলে মই দৈত্য বীৰ অগে চলে দৈত্য ঘন গহীন গম্ভীৰ অগে চলে দৈত্য ঘন গহীন গম্ভীৰ